কামৰূপৰ বংশৰত চাৰু নৃত্য আৰু ক্ৰিয়েটিভ ডান্স একাডেমীৰ চতুৰ্থতম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সদৌ বংশৰ নাট্য সন্মিলনৰ সম্পাদক প্ৰদীপ দাসে। বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত ডান্স একাডেমীৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ লগতে প্ৰশিক্ষকদ্বয়, উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য আৰু ৰানাৰ্ছ আপ বিজয়ী হীৰামণি দাসে প্ৰশিক্ষণ দিয়া বিভিন্ন নৃত্য পৰিৱেশন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী দেৱেন্দ্ৰ নাথ কাকতি, শুৱালকুছিৰ বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অতুল চন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি পৰিষদৰ সভাপতি গোলক দাস, শিক্ষক তৰুণ দাসৰ লগতে বহুতো গণ্যমান্য ব্যক্তি। অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী ৰাজমহিম নাথৰ এটি গীত পৰিৱেশনে জীপাল কৰি তোলে। সম্পূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক তথা সমাজকৰ্মী ইন্দ্ৰকান্ত বৈশ্যই। নমস্কাৰ, আমাৰ চাৰু ক্ৰিয়েটিভ ডান্স একাডেমী তৰফৰ পৰা আজি অনুষ্ঠান অকণমান পতা হৈছে প্ৰতিষ্ঠা দিৱস। আজি 4 বছৰ আমি অতিক্ৰম কৰিলোঁ। অতি সুন্দৰভাৱে আমি ৰাইজৰ সহায় সহযোগিতাও পাইছোঁ, লগতে অভিভাৱিকাসকলৰো সহযোগ পাইছোঁ। তেওঁলোকে বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। আজি ৰাতিপুৱা আমি চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত কবিতা আবৃত্তি প্ৰতিযোগিতা, এতিয়া আকৌ নৃত্য অনুষ্ঠান চলি আছে আমাৰ। খুবেই ভাল লাগিছে, সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে আমি নথৈ ধন্যবাদ। ক্ৰিয়েটিভ ডান্স একাডেমীয়ে এইবাৰ চতুৰ্থ বৰ্ষপতি অনুষ্ঠান উদযাপন কৰিছে। চাৰু নৃত্য ক্ৰিয়েটিভ ডান্স একাডেমী বংশৰ আৰু এটা সাংঘাতিক এটা সাংস্কৃতিক অনুষ্ঠান, আৰু এই অনুষ্ঠানটো 2020 চনতে স্থাপন কৰিছিল। আৰু আমাৰ এই বৃহত্তৰ বংশৰ অঞ্চলৰ দুগৰাকী আমাৰ শিল্পী বিশ্বজিৎ বৈশ্য আৰু হীৰামণি দাস বৈশ্য, এই দুগৰাকীয়ে এই বংশৰ অঞ্চলত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিল। আৰু এই অনুষ্ঠানটোৱে আজি 4 বছৰৰ বৰ্ষপূৰ্তি উপলক্ষে তেওঁলোকে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠিত কৰাত আমাকো দৰ্শক হিচাপে ইয়াত নিমন্ত্ৰণ কৰিছিল, সেই হিচাপে ইয়াত উপস্থিত হ'লোঁ। যে ৰাতিপুৱাৰ পৰা দেখিলোঁ যে বিভিন্ন ছাত্ৰ ছাত্ৰী ক্ৰিয়েটিভ ডান্স একাডেমীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলে ইয়াত মানে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰায় 30 বা 40ৰ ওপৰতকৈ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে, সুন্দৰ সুন্দৰ ছবি আঁকিছে। তাৰ উপৰি ইয়াত কবিতা আবৃত্তি আমি দেখিবলৈ পাইছোঁ। আচৰিত সুন্দৰভাৱে অনুষ্ঠানটোৱে কবিতা আবৃত্তি কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী উঠি আহিছে যে মানে শিক্ষাৰ লগত জড়িত এটা মানে যিটো ক্ৰিয়েটিভ, এই ক্ৰিয়েটিভ মনোভাৱ লৈ যি কবিতা আবৃত্তি কৰিছে, সুন্দৰভাৱে ইয়াত পৰিচালনা কৰিছে। আৰু তাৰোপৰি এই ক্ৰিয়েটিভ ডান্স একাডেমীৰ এই চাৰু নৃত্যৰ তেওঁলোকে যি প্ৰশিক্ষণ, এই বৃহত্তৰ আমাৰ পূববংশৰ মৌজাৰ হাজো ৰাজচক্ৰ বিশেষভাৱে ক'বলৈ গ'লে এই বিভিন্ন ঠাইত তেওঁলোকে ইয়াত প্ৰশিক্ষণ মানে বিদ্যালয় পাতিছে। ইয়াত চাৰু নৃত্য আৰু যিটো আমাৰ ক্ৰিয়েটিভ ডান্স এখন তেওঁলোকে নৃত্য প্ৰশিক্ষণ দিছে ছাত্ৰ ছাত্ৰীসকলক। আজি পছৰীয়া, দদৰা, শুৱালকুছি বংশৰ গন্ধমো বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত আজি মানে চিত্ৰই হওক বা আমাৰ যি কবিতা আবৃত্তিয়েই হওক বা নৃত্যই হওক ইয়াত অংশগ্ৰহণ কৰিছে আৰু সুন্দৰভাৱে পাৰফৰ্ম। এই ছাত্ৰ ছাত্ৰীয়ে যি ধুনীয়াভাৱে ইয়াত মানে নৃত্য প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছোঁ, সুন্দৰ নৃত্য প্ৰদৰ্শন। যে আমি ভাবোঁ যে বিশ্বজিৎ আৰু হীৰামণিয়ে এই অঞ্চলটোত যিসকল মানে সুপ্ত অৱস্থাত থকা এই ছাত্ৰ ছাত্ৰীসকল সুন্দৰভাৱে আগুৱাই নিয়াত যি এটা অশেষ প্ৰচেষ্টা আৰু চেষ্টা, গতিকে তাক আমি বংশৰীয়া ৰাইজী হিচাপে, আমি এজন সমাজৰ সচেতক হিচাপে দুয়োগৰাকীৰে আমি মানে ধন্যবাদ দিছোঁ। এইকাৰণে ধন্যবাদ দিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকল আগুৱাই নিয়াত তেওঁলোকে সহায় কৰিছে। আৰু বিশ্বজিৎ বৈশ্য বা হীৰামণি বা হীৰামণি বৈশ্যত যদি মই ক'ব খোজোঁ, আজিতো বহু বছৰ আগতে তেওঁক মই আজি মানে বংশৰ তিনিআলিত এখন স্কুল খুলিছিল, মানে মোৰ মনত পৰিছে আজি। যা নহওক, আজি বিশ্বজিৎ বৈশ্য কোৰিঅ'গ্ৰাফাৰ হিচাপে বিভিন্ন অডিঅ' ভিডিঅ' বিভিন্ন গীতত তেওঁ অভিনয়, সুন্দৰ অভিনয়, মানে এজন অভিনয় হিচাপে তেওঁ আগুৱাই গৈ আহিছে। অলপতে আছাম টক্সৰ পৰা তেওঁ সুন্দৰভাৱে বঁটা গ্ৰহণ কৰিছে, বিভিন্ন ধৰণৰ বঁটা গ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ দুয়োগৰাকীয়ে আৰু এনেদৰে আগুৱাই যাওক, এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ যি মানে ক্ৰিয়েটিভ মনোভাৱেৰে আগুৱাই গৈ ছাত্ৰ ছাত্ৰীসকলে যাতে আৰু আগুৱাই নিয়াত সহায় কৰে, তাৰে আমি কামনা কৰিছোঁ। পুনৰবাৰ চাৰু নৃত্য ক্ৰিয়েটিভ ডান্স একাডেমী বংশৰৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেদৰে আগুৱাই যাওক, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। ক্ৰিয়েটিভ ডান্স একাডেমীৰ আজি এটি বহুত সুন্দৰ দিন। আপোনাৰ জৰিয়তে ক্ৰিয়েটিভ ডান্স একাডেমী 2020 চনতে আৰম্ভ হৈছিলে। ক্ৰিয়েটিভ ডান্স একাডেমী কি ক'ব আজি এই সুন্দৰ চাৰু নৃত্য আৰু ক্ৰিয়েটিভ ডান্স একাডেমী আমাৰ আজি আমি 2020 চনতে স্থাপিত কৰা। আজি আমি আহি চতুৰ্থ বৰ্ষত ভৰি দিছোঁহি। আজি আমি তাৰে
পৰিৱৰ্তে আমি আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ আমাৰ ডেন্স একাডেমীৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, লগতে কবিতা আবৃত্তিৰ আয়োজন কৰিছোঁ আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ এটি নৃত্যানুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে নিশ্চয় সকলোৱে উপকৃত হ'ব। শুৱালকুছিৰ পৰা লিপংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।